জম্মু কাশ্মীৰৰ ঘৰবিলাক এনেকুৱা ধৰণৰ। এতিয়া ইমান ধুনীয়া জেগা, ডাষ্টবিনটোতে খালী, বাকী গোটেই মাটিত যাবৰি। ঘৰৰ পৰা 25 কিলোমিটাৰ আগত যে এখন ধুনীয়া ঠাই আছে আমি গমেই পোৱা নাছিলোঁ। যোৱাকালি গৈ পিনেহে গম পালোঁ। আচলতে প্ৰথমতে গ'লোঁ আমি এটা মন্দিৰটোতে যোৱা কথা আছিলে। মন্দিৰটোত সোমালোঁ আৰু মন্দিৰটো যে কি ধুনীয়া ন, বহুত বেছি ধুনীয়া আছিলে। বহুত বছৰ পুৰণি মন্দিৰ বোলে। প্ৰাচু আৰু হাজবেণ্ড গৈছে আগতে, কিন্তু মই যোৱা নাছিলোঁ। মই যোৱাকালিহে গ'লোঁ আৰু গৈ পিনে দেখিলোঁ কি যে ধুনীয়া মন্দিৰটো। একেবাৰে শিলবিলাক ইমান বেছি ধুনীয়া। আৰু প্ৰথমতে ভাবিছিলোঁ যে এইটো কালীমাৰ মন্দিৰ নেকি, পিছতহে গম পালোঁ যে এইটো হনুমানৰ মন্দিৰ, কালীমাৰ মন্দিৰ নহয়। আৰু পৰিৱেশটো ইমান বেছি ধুনীয়া, ঠাণ্ডা একেবাৰে। যদিও ৰ'দ দি আছিলে কালি, কিন্তু মন্দিৰটোৰ ভিতৰত সোমোৱাৰ লগে লগে এটা ধুনীয়া ঠাণ্ডা ঠাণ্ডা অনুভৱ হয় মুঠতে। বহুত বছৰ পুৰণি বোলে। সুধিলোঁ তাৰে মানুহক কিমান বছৰ পুৰণি, ক'লে আৰু যে হ'ব চাগে 300-400 বছৰমান পুৰণি তেনেকুৱা বুলি ক'লে। কিন্তু লাগাই নাই 300-400 বছৰ পুৰণি বুলি পিনে। ইমান ধুনীয়াকৈ থৈ দিছে। আৰু এয়া বহিবৰ কাৰণে এয়া চবখিনি শিলৰে, এইটো বোলে বহা জেগা শিলৰ, এনেকৈ বহিব পাৰি। তাৰপিছত এইবিলাক মানে বহুত বছৰ পুৰণি আৰু ইয়াতে পানী জমা হৈ আছে শিলটোত। মুঠতে ইমান ধুনীয়া লাগে ন, পুৰণি বস্তুবোৰৰ আচলতে কথাই বেলেগ, মানে বহুত ভাল লাগে। ইমান ধুনীয়াকৈ মেইনটেইন কৰি থৈ দিছে ন, ধুনীয়াকৈ মেইনটেইন কৰি থৈ দিছে। তাৰপিছত ভাবিলোঁ মন্দিৰটো চাই পিনে আৰু অলপমান আগত যাওঁ। আৰু আগত গৈ পিনে আমি এখন ধুনীয়া জেগা পালোঁ। পিছে কি জানেনে, আমি দুপৰীয়া হৈছিলে সেইখিনি টাইমত 3টামান বাজিছিলে, কিন্তু খাব একোৱেই পোৱা নাছিলোঁ। আৰু শেষত কিবাকে এখন দোকান বিচাৰি পালোঁ আৰু তাতে আমি এই ব্ৰেড কালাৰি অৰ্ডাৰ দিলোঁ, লগতে মেগী অৰ্ডাৰ দিলোঁ আৰু চাহ খালোঁ। তেনেকৈয়ে খালোঁ। মুঠতে জেগাখিনি বহুত ধুনীয়া। যিখিনি জেগাত গৈছোঁ ইমান ধুনীয়া জেগা ন, দেখুৱাম বাৰু এতিয়া আপোনালোকৰ আগত। মানে বহুত ধুনীয়া জেগা, কিন্তু খোৱাৰ কাৰণে তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই, ৰেষ্টুৰেণ্ট নাই তেনেকুৱা, মানে সৰু সুৰা দোকান আছে। আৰু কিবাকে খালোঁ আৰু এইখিনিয়ে খালোঁ, ভাত খোৱা নহ'ল। আৰু সোমালোঁ আমি এই ধুনীয়া ঠাইখন। পিছে ইমান ধুনীয়া ঠাইখন মানুহে কিয় এনেকুৱা কৰি থৈ যায় মই বুজিয়ে নাপাওঁ। দেখিছেনে ইমান ধুনীয়া জেগা আৰু গোটেই এইবিলাক প্লাষ্টিক মানুহবিলাকৰ সঁচাকৈ মানে কি যে, মানে ইমান ধুনীয়া ঠাইখিনিও এৰি নিদিয়ে। কিহৰ কাৰণে এনেকুৱা ধৰণৰ কৰে মানে মই বুজি নাপাওঁ। কিছুমান মানুহে ইয়াতে আহি কিনে পিকনিক খাব আহে, আহি পিনে বোলে চাফা কৰি থৈ যাওঁ, নাই সেইটো নাই। দেখিছেনে, দেখা নাই কেনেকুৱা অৱস্থা কৰি থৈ গৈছে। আৰু অলপ আগত গৈ পিনে দেখা পালোঁ 2টা ডাষ্টবিন দেখা পালোঁ। পিছত ডাষ্টবিনত একো নাই, জাবৰখিনি একো নাই ডাষ্টবিনৰ ভিতৰত, বাহিৰতহে জাবৰখিনি পৰি আছে। এতিয়া কোনে বা এনেকৈ পেলাই থৈ দিছে সেইটো এটা কথা, কিন্তু ইমান ধুনীয়া পৰিৱেশ এটা মানুহে কেনেকৈনো নষ্ট কৰিব পাৰে মই বুজি নাপাওঁ। চিৰিয়াছলি সেইবোৰ মানুহৰ মানে মাথাটো একেবাৰে নাই বুলিয়ে ভাবোঁ মই। কি ধুনীয়া জংঘল ন, ইমান ধুনীয়া গছ। কাশ্মীৰৰ মানুহৰ কেনেকুৱা ধৰণৰ ঘৰ দেখুৱাম নেকি আপোনালোকক, ৰ'ব। অলপমান আগুৱাই গৈ পিনে আমি কিছুমান ঘৰৰ দেখা পালোঁ। আৰু মাটিৰ ঘৰ হয় এইবিলাক বাৰু। ইয়াতে ইমান ধুনীয়া হাবিৰ মাজত যে মানুহৰ ঘৰ আছে মই মানে ভবাই নাছিলোঁ। বহুত মানুহৰ ঘৰ আছে আৰু ঘৰবিলাক দেখাত এনেকুৱা ধৰণৰ। আৰু বৰফৰ পৰা বাচিবৰ কাৰণে ন, সিহঁতে মানে ওপৰৰ ভাগখিনি একেবাৰে বহুত ডাঠকৈ বনায়। ঘৰতে মানে সিহঁতে নিজেই বনায় বোলে। মানে সুধিছিলোঁ তিৰোতা এজনীক, মানে খেৰ বহুত দিয়ে, গোবৰ, তাৰপিছত কাঠ এনেকৈ দিয়ে, যাতে বৰফৰ এইখিনি জেগাত মানে বৰফ বহুত পৰে যে, সেইকাৰণে কৈছে যে বৰফৰ পৰা বাচিবৰ কাৰণে চাটখন মানে বহুত হেভিকৈ বনায়। আৰু তাৰপিছত এইটো এটা সৰু চাই মন্দিৰ আছিলে। আৰু সঁচাকৈ জেগাখিনি মানে ইমান বেছি ধুনীয়া ন, এতিয়া আপোনালোকে ভিডিঅ'ত ইমান এটা ফিল কৰিব নোৱাৰিব, কিন্তু তাত গৈ পিনেহে গম পাব। তাৰপিছত ন আপোনালোকৰ আহিব মন নাযাব, মানে ইমান ধুনীয়া ঠাই। আৰু তাৰপিছত আহিলোঁ বাৰু। আৰু ৰাস্তাত কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে এই ঘৰতে বনোৱা সিহঁতে পাচি বিক্ৰী কৰি আছিলে, তাৰে এটা ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি।